দিছপুৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী বাসভৱনৰ কাষতে অৱস্থিত মন্ত্ৰী ৰঞ্জিত দাসৰ বাসভৱন। আজি ৰঞ্জিত দাসৰ বাসভৱনত এক বিশেষ নামৰ আয়োজন কৰা হৈছিল। এই নামলৈ মন কৰক, এই নামৰ নাম হৈছে বীৰ নাম। এই বীৰ নামত ভাগ লৈছে স্বয়ং মন্ত্ৰী ৰঞ্জিত দাসে। শংকৰদেৱৰ দ্বাৰা আৰম্ভ কৰা এই বীৰ নামৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছিল ৰঞ্জিত দাসৰ বাসগৃহত। আচলতে কাইলৈ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে 3 বছৰ ভৰি দিব, সেইবাবে এই বীৰ নামৰ আয়োজন কৰিছে ৰঞ্জিত দাসে। এই বীৰ নামৰ বিষয়ে পৰৱৰ্তী সময়ত সাংবাদিকৰ ওচৰত ব্যাখ্যা আগবঢ়াই মন্ত্ৰী ৰঞ্জিত দাসে। দিনত ৰাইজৰ মংগল কামনা কৰি লগতে চৰকাৰখনকো যাতে সুমতি যাতে দিয়ে তাৰে কাৰণে প্ৰতি বছৰে এই অনুষ্ঠান কৰি আহিছোঁ। আৰু এই অনুষ্ঠান ভাগি কৰোঁতে বিশেষকৈ আমাৰ থিয় নাম বা বীৰ নাম যিহেতু গুৰুজনাৰ সৃষ্টি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ সৃষ্টি, আৰু এই থিয় নাম বা বীৰ নাম সাধাৰণতে ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাটে হওক বা ইপিনে তেজপুৰতে হওক বা ধেমাজিতে হওক বা লখিমপুৰে হওক বা ডিব্ৰুগড়তে হওক, এই বীৰ নামটো পৰিচিত নহয়। কাৰণ গুৰুসকলে যিহেতু ইয়াতে এইটো চৰ্চা কৰিছিলে, সেইকাৰণে অসমৰ পশ্চিম প্ৰান্তৰ মানুহে এইটোৰ লগত অভ্যস্ত। আৰু সেইকাৰণে সমগ্ৰ অসমবাসী মানুহক যাতে থিয় নাম বা বীৰ নাম যাতে পৰিচয় কৰি দিয়াৰ লগে লগে মই এই অনুষ্ঠান আয়োজন কৰিছোঁ আৰু সকলোৰ মাজত সমাদৃত হৈছে এইটো। কাৰণ কিয় এনেকুৱা অনুষ্ঠান দেখা নাই। আৰু গুৰুজনাৰ যি এই অপূৰ্ব সৃষ্টি, এই সৃষ্টিত আধ্যাত্মিকতা সম্পূৰ্ণৰূপে থাকে। বিভিন্ন নাগৰা নামত যেনেকুৱাকৈ আজিকালি আধুনিকতাৰ সৃষ্টি হৈছে, ইয়াতে তেনেকুৱা নাথাকে। গুৰুজনাৰ নিজৰ সৃষ্টিৰে কৃষ্ণৰস বা ভক্তিৰসৰ কথা ইয়াতে আলোচনা হয়। আৰু লগত যি ইয়াতে শৰীৰ চৰ্চা যিটো হয়, কাৰণ শৰীৰৰ যিটো শৈলী বা আমাৰ যিটো বাহুৰ যিটো সঞ্চালন বা আজি